নমস্কাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ পদমৰ্যাদা ৰক্ষা কৰি সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখিলে বোধহয় ভাল হয়। তেখেতে আজি সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখিবলৈ গৈ কৈছে যে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ গাড়ীত বিজেপি মানুহ বহি থাকে আৰু কেতিয়া কোন সময়ত কাৰ লগত কথা পাতে তেওঁ কৈ দিব পাৰে। হয়, এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনীতি, যি ৰাজনীতিৰ দ্বাৰা অসমৰ যি ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰিব পাৰে, যি ৰাজনীতিৰ দ্বাৰা মানুহৰ মাজত সন্দেহৰ ভাৱ সৃষ্টি কৰিব পাৰে, তেনেকুৱা ধৰণৰ ৰাজনীতি এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিবলৈ আৰম্ভ কৰিছে। প্ৰশ্ন হয় যে গৌৰৱ গগৈ ডাঙৰীয়া গাড়ীত যদি সঁচাকৈ বিজেপিৰ মানুহ বহি থাকে বা গৌৰৱ গগৈ ডাঙৰীয়াই কাৰ লগত কেতিয়া কি কথা পাতে সেই কথাখিনি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ দিব পাৰে, তেতিয়াহ'লে কৈ নিদিয়ে কিয় এই এনেকুৱা ধৰণৰ প্ৰশ্নবোধক কথাবোৰ কৈ মানুহক বিভ্ৰান্তি কৰিবৰ কাৰণে তেওঁ যত্ন কৰে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব খোজো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ ৰাইজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক। আপুনি কৈ দিয়ক যে গৌৰৱ গগৈ ডাঙৰীয়াই কোন সময়ত কাৰ লগত কথা পাতে, কি কথা পাতে। আপুনি যে কৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ লগত তেওঁ লিংক আছে, ISI এজেণ্ট হিচাপে তেওঁ কাম কৰে, কিন্তু আপুনি এই কথাখিনি কিয় প্ৰমাণ কৰিব পৰা নাই? কেৱল সংবাদ মাধ্যমৰ সন্মুখত বিভ্ৰান্তিকৰ কথা ক'লেই সমস্যা সমাধান নহয়। আপুনি মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ কথাবোৰ গাম্ভীৰ্য থকাটো উচিত। আপুনি যি কথা কয় সেই কথাখিনি শিলৰ ৰেখাৰ হোৱাটো উচিত, কিন্তু আমি দেখিবলৈ পাইছো যে আপোনাৰ কথাবোৰ এতিয়া লাগবান নোহোৱা হৈছে। আপুনি যি মন যায় বা আপুনি লৰা ধেমালিৰ দৰে কিছুমান কথা কৈ অসমৰ ৰাজনীতিক কলুষিত কৰি আপুনি বিভ্ৰান্তিকৰ কৰি অন্য দিশে আপুনি লৈ যাবৰ কাৰণে চেষ্টা কৰে, যিটো সঁচাকৈ দুৰ্ভাগ্যজনক। আমি আপোনাক পুনৰ প্ৰত্যাহ্বান জনাইছো যে সঁচাকৈ গৌৰৱ গগৈ গাড়ীত আপোনাৰ বিজেপিৰ মানুহ আছে নেকি? আপুনি উত্তৰ দিয়ক। যদি আছে আপুনি ৰাজহুৱা কৰক, কোন আছে, কিয় আছে, গৌৰৱ গগৈ কাৰ লগত কথা পাতে। কেৱল ক'লেই নহব, প্ৰশ্নবোধকত কথাবোৰ ক'লেই নহব। যদি আপোনাৰ দম আছে আপুনি অখিল গগৈ ডাঙৰীয়াৰ দৰে আপুনি সন্মুখত থাকে, আপুনি কথা কওক, দমত কথা কওক, সঁচা কথা ক'বলৈ ভয় নকৰিব লাগে। অখিল গগৈ ডাঙৰীয়া আপোনাক যেনেকৈ সন্মুখত পালে অখিল গগৈ ডাঙৰীয়া কয় যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ, আপুনি কেঁচৰ ফাইল লুকুৱাই দিব পৰা মানুহ। ঠিক তেনেকৈ আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে এই কথাখিনি স্পষ্ট কৰক, আমি জানিব খোজো। আপোনাৰ কথা যদি সঁচা তেতিয়াহ'লে এই কথা প্ৰমাণ হ'ব লাগে।